ডিফুত চালক আৰু শ্ৰমিক সন্থাৰ উদ্যোগৰ আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন। বুধবাৰে পুৱা ৮মান বজাত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো আন্তৰ্জাতিক শ্ৰমিক দিৱসটি উদযাপন কৰা হয়। কাৰ্বি আংলং মটৰ পৰিবহণ চালক আৰু শ্ৰমিক সন্থা আৰু সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক সন্থাৰ নিজ নিজ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে শ্ৰমিক দিৱসটি পালন কৰা হয়। চালক সন্থাৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ MSC তথা চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ বতৰে। আনহাতে শ্ৰমিক সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ কিলিঙে। দুয়োখন কাৰ্যসূচীত শ্ৰমিক আৰু চালকসকলক উদ্দেশ্যি শ্ৰমিক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে MSC কৃষ্ণ বতৰে। অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক আৰু চালকসকলক নিজৰ অধিকাৰৰ হকে ঐক্যবদ্ধভাৱে আগবাঢ়িবলৈ আহ্বান জনায় কৃষ্ণ বতৰে। ইয়াৰ উপৰি কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পণ কৰে চালক সন্থাৰ সভাপতি আব্দুল নুৰ আৰু শ্ৰমিক সন্থাৰ উপসভাপতি জয়সেন হানছে আৰু পত্ৰীৰাজা বৰভূঞাই। শ্ৰমিক দিৱসৰ কাৰ্যসূচীত শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক আজমত আলী, উপসভাপতি ভৰত ইংঘিও উপস্থিত থাকে। আজি যেহেতু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আৰু এই শ্ৰমিক দিৱসটো পৃথিৱীভৰৰ বিভিন্ন ৰাষ্ট্ৰতেই পালন কৰা হয়। তাকে সংগতি ৰাখি আজি আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ ৰাজধানী ডিফুৰ মাজ মজিয়াত ইয়াত কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ এণ্ড ট্ৰেড ইউনিয়নৰ সভাপতি দিলীপ কিলিং ডাঙৰীয়া আৰু লগতেই কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক সংগঠনৰ সভাপতি আব্দুল নুৰ দা উপস্থিত থাকি আৰু বিভিন্ন দলীয় কৰ্মী কাৰ্যকৰ্তা লগতে এই দুয়োটাই সংগঠনৰ সম্পূৰ্ণ শ্ৰমিক বন্ধুসকলৰ উপস্থিতিত মে' ডে পালন কৰা হ'ল। আৰু এই মে' ডে পালন কৰা তাৎপৰ্যটো আপোনালোকে সকলোৱে গম পায় যে 1885ত চিকাগোত যিহেতু ৱাৰ হ'ব লাগিছিল আৰু হাজাৰ হাজাৰ শ্ৰমিকে তাত শ্বহীদ হোৱাৰ পাছতে এই আজিৰ দিনটো প্ৰাপ্ত হৈছে শ্ৰমিকসকলৰ এটা পবিত্ৰ দিন হিচাপত। আৰু এয়া সংগতি ৰাখি আজি আমি ইয়াতে পালন কৰিছোঁ শ্ৰমিক দিৱস। আৰু শ্ৰমিক দিৱস পালন কৰাৰ অৰ্থটো এইটো হ'ল যে শ্ৰমিকসকলৰ যিহেতু পাব লগা প্ৰাপ্য বা মৰ্যাদা কোনো মানুহ যাতে যেন কাঢ়ি ল'ব নোৱাৰে, তাক সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে এই নিজৰ পবিত্ৰ দিন হিচাপত পালন কৰা হয়। আজি সকলো শ্ৰমিকে আজি তেওঁলোকৰ পবিত্ৰ দিনত কোনো কাম কাজত নাযায়, ইয়াত নিজৰ কাৰ্যালয়ত উপস্থিত হৈ আজি তেওঁলোকে পতাকা উত্তোলন কৰাৰ পৰা লৈ আৰু শ্বহীদ তৰ্পণ আদি সম্পূৰ্ণ কাৰ্যসূচী লোৱা হৈছে। আশা ৰাখিছোঁ আগন্তুক দিনত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰাও যিহেতু মটৰ শ্ৰমিক প্লাছ আমাৰ যিটো বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছৰ খাতিৰত কিবা এটা ভাল খবৰ আপোনালোকে পাব মই আশা ৰাখিছোঁ। আমাৰ দিলীপ কিলিং ডাঙৰীয়ালৈ মই তেওঁলোকক কৈছোঁ আপোনালোকে যৌথভাৱে আহি পেলাই এটা মেম'ৰেণ্ডাম আমাৰ অনাৰেবল CM ছাৰক দিব, যাতে যেন শ্ৰমিকসকলে বহুত কষ্ট পাইছে ইয়াত তেওঁলোকে বহা কোনো তেনেকুৱা আঁচনি বা জিৰা তেনেকুৱা নাই। সেইকাৰণে তাত যিটো জিৰণি চৰা বুলি কোৱা হয় এইটো যদি এটা আমি ইয়াত দিব পাৰোঁ ডিফু মাজ মজিয়াৰ মাজত, তেনেহ'লে এই শ্ৰমিকসকলে বৰষুণীয়া দিনত হওক বা দুপৰ সময়ত হওক বিভিন্ন বাণিজ্য বেপাৰীক যিটো হোটেল বা দোকানৰ ভিতৰত সোমাই থাকিব প্ৰয়োজন নহ'ব আৰু তাৰ পৰা তেওঁলোকে অকণমান হ'লে সুবিধা পাব। আৰু লগতে বিভিন্ন কণ্ট্ৰেক্টৰসকলে যেতিয়া শ্ৰমিকসকলে বিচাৰি আহে তেতিয়া তেওঁলোকে ইয়াতে একে জেগাত পাবৰ কাৰণে সুবিধাও পাব বুলি আশা ৰাখি পেলাই আমি তেওঁলোকে কথাটো কৈছোঁ। এই যে কাৰণত আমাৰ কাউন্সিলৰ এজন সদস্য হৈ আৰু আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই বিশেষকৈ শ্ৰমিক সংগঠনৰ নেতৃত্ববৰ্গক মই ধন্যবাদ দিব বিচাৰিছোঁ। থেংক ইউ। আপুনি শ্ৰমিকৰ মাজৰ পৰা আপুনি ওলাই গৈ এজন জনপ্ৰতিনিধি হ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত। ইয়াৰ পিছত আপোনাৰ প্ৰথমবাৰ আজি শ্ৰমিক দিৱস পালন কৰিছে, এতিয়া আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ। মই সঁচাই ক'বলৈ গ'লে আজি মই উৎফুল্লিত, মই বহুত একেবাৰে সুখী, কাৰণ এই শ্ৰমিকসকলৰ চাগে মই ভাল কাম কৰি গৈছিলোঁ, গতিকে তেওঁলোকৰ আশীৰ্বাদতে চাগে মই তাত গৈ পাইছোঁ। হয়, ন' ডাউট মোক গোৰ্খা জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হিচাপত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় CM ডক্টৰ তুমা ৰঙাংদেৱে মোক মনোনীত কৰিছিল। কিন্তু তাৰ স্বত্তেও ইয়াত অকল গোৰ্খা সম্প্ৰদায় বুলি নহয়, মোৰ লগত বিভিন্ন জাতি জনজাতি বিভিন্ন ভাষা ভাষীৰ আদি কৰি বিভিন্ন শ্ৰমিকৰ আশীৰ্বাদ আছে মোৰ লগত। সেইকাৰণে মই দুবৈফাৰ হৈ মই পৰিণত কৰিব পাইছোঁ। আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে শ্ৰমিকসকলৰ কিবা অভাৱ অভিযোগ যদি থাকে তেনেহ'লে মই আপোনালোকক সদায় মই থিয় হ'ম আৰু আপোনালোকক হৈ মাত মাতি আহিম, কাৰণ মোৰ জীৱনৰ কাহিনী জড়িত আছে এখন সংগঠনৰ লগত। মই 1991ৰ পৰা 2022লৈকে এখন সংগঠনৰ লগত জড়িত আছিলোঁ। গতিকে মই আজি তেতিয়াও আছিলোঁ, আজিও আছিলোঁ আৰু কালিও থাকিম, ভৱিষ্যতে থাকোঁ বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ।